চাহচোন নাখালে আপুনি তামোলখনকে খাই লওক ৰাতিপুৱা ঠাণ্ডা চাহকাপ দি পেলাই মোৰ মাথাটো গৰম কৰি দিলি নাজানো মই কেনেকুৱা চাহ খাওঁ যা চাহ একাপ বনাই আনগে হ'ব মা মই বনাই আনিছোঁ আৰু আপুনি ইমান খং নকৰিবচোন স্বাস্থ্যৰ কাৰণে বেয়া আপোনাৰতো প্ৰেছাৰ আছে মোৰ স্বাস্থ্যৰ কথা তই চিন্তা কৰিব নালাগে যা ভালকে চাহ একাপ বনাই আন ঐ শুন তই জাননে মই কেনেকে চাহ খাওঁ গাখীৰতে কিন্তু চাহকাপ বনাই আনিবি পানী কিন্তু নিদিবি আকৌ হ'ব মা মই আনি আছোঁ ঐ মহাৰাণীৰ গতে বহি আছো যে তোৰ আৰু কাম বন কৰা হৈ গ'ল নেকি মা মই ঘৰৰ সকলো কাম কৰিয়ে বহিছোঁ আৰু গাটো অলপ ভাল লগা নাই সেইকাৰণেহে আৰাম কৰিছোঁ আৰু মোৰ ৰুমটো কোনে চাফা কৰিব গোটেই চুকে কাণে যাব যা এতিয়া থিয় যা চাফা কৰি আলহী এযোৰ আহিলে কি বুলি ক'ব ঠিক আছে মা মই আকৌ এবাৰ চাফা কৰি দিছোঁ ভালে আছো দিয়া জানাই নহয় স্বাস্থ্য পানীও ভাল নহয় আৰু ঘৰৰ সকলো কামখিনি কৰিব লাগে ঘৰ দুৱাৰ চাফ চিকুণ কৰাৰ পৰা ধৰি লৈ ভাত পানী বনোৱা আজিকালি বোৱাৰীৰ কথা জানাই নহয় আৰু মোবাইলটো পালে সিহঁতক একোৱে নালাগে সমস্ত দায়িত্ব ময়ে ল'ব লাগে আৰু ঘৰখনৰ জীৱনটোত বৰ শান্তি পাইছোঁ আৰু বৰ জ্বালা মই কৈছোঁ নহয় দেখিছাই নহয় এতিয়া ঘৰৰ সকলো কাম বনৰ পৰা ধৰিলে সেইখিনি মোৰ ওপৰতে দায়িত্ব পৰে এতিয়া কামখিনি কৰি আজৰি হৈ লওঁ হ'ব দিয়া মই সময় পালে আকৌ ফোন এটা কৰিম বাৰু তোমালৈ ঐ মহাৰাণীৰ গতে বহি আছ যে আজি ভাত পানী নবনাও নে ভোকতে মাৰিবি মা আজি মই কাম কৰিবলৈ একেবাৰে ইচ্ছা যোৱা নাই আপোনাৰ যদি ভোক লাগিছে হোটেলখন ওচৰতে আছে আনি লওক তই মোক হোটেলত ভাত খোৱা কোনদিনাখন দেখিছ হোটেলত মছলা দিয়া ভাতগাল খুৱাই মাৰিব খুজিছ মা আপোনাক কৈছোৱেচোন গাটো মোৰ একেবাৰে ভাল লগা নাই ভাতকেইটা আপুনিয়ে বনাওক আৰু লগতে মোলৈ বনাই দিয়ক ঐ তই আজি কি কথা কৈছ এইবোৰ ডাঙৰক কেনেকৈ কথা ক'ব লাগে পাহৰি গ'লি নেকি তই ভাবিছ এতিয়া মই পাকঘৰত গৈ ভাত বনাবগৈ লাগে আৰু ৰান্ধি দিয়াটো পিছৰে কথা আকৌ তোৰ কাৰণে অৰ্ডাৰহে দিছ মোক তাতেনো কি হ'ল মা আপুনি চোন সদায় মোক অৰ্ডাৰ দিয়ে থাকে আজি যেনিবা আপোনাক কৰিবলৈ ক'লোঁ তাতেনো কি হ'ল মানে তই ভাবিছ ঘৰৰ কাম এতিয়া সকলো ময়ে কৰিব লাগে জানো আৰু আপুনি কি ভাবে ভাবি থাকক মোক কিন্তু আজি আৰাম কৰিবলৈ মন গৈছে বোৱাৰী তোৰ আজি পাগলামিব অলপ বেছি হৈ গৈছে ঘৰত কিমানবোৰ কাম কৰি আছে দেখা নাই ঘৰ সাৰিবলৈ আছে বাচন ধুবলৈ আছে কাপোৰ ধুবলৈ আছে তাতে আজি আলহী অহা কথা তই মানে মোক লাজ দিয়াটো বিচাৰিছ আলহী আগত মা মই কি কৰিম ঘৰত আলহী আহিব আপোনাৰ মতেতো মই ঘৰৰ কাম একোৱেই নকৰোঁ ঘৰত মই এনেইহে বহি থাকোঁ সকলো কামটো আপুনিয়ে কৰে সেইকাৰণে আপুনিও কৰি লওক আজি হয় নি আজি আলহী নহা হ'লে তোক ভালকৈ সেকা দিলোঁহেঁতেন ৰ মই এতিয়া কাম বনকেইটা কৰি আজৰি হৈ লওঁগৈ তাৰপিছত তোক দিম ভালকৈ সেকা আৰু শুন তই ভাবিছ নেকি তই নহ'লে ঘৰখনৰ কাম নহ'ব ৰ মই সকলো কাম কৰি পেলাই আজৰি হৈ লওঁ তাৰপিছত তোক দিম এসেকা ভালকৈ ঘৰখনত বহুত কাম থাকে দুটামান কাম কৰোঁতেই দেখোন মোৰ আমনি লাগিছে বোৱাৰীয়েনো অতসোপা কাম কেনেকৈ কৰে তথাপিতোতো হাঁহি মুখতে থাকে একেটা কামকে মই দুবাৰ কৰাইছিলোঁ ভগৱানো মোৰনো কি প্ৰগতি লৈছিলে কিনো বিপদটো মই চপাই ল'লোঁ দুটা কামহে হৈছে ঘৰ চাফা কৰিবলৈ আছে ভাত বনাবলৈ আছে জানো এতিয়া ঘৰটোকে চাফা কৰি লওঁ দেখা যাওকচোন কি হয় মা এইখিনি আপুনি কৰিব নালাগে মই কৰিম আপুনি আৰাম কৰি লওঁক চাওক আৰু আজি মই যিখিনি ব্যৱহাৰ আপোনাৰ লগত কৰিলোঁ তাৰ বাবে মোক মাফ কৰি দিব কাৰণ মই কৰিব বিচৰা নাছিলোঁ কাৰণ আপোনাৰ যিখিনি ভুল সেইখিনি আজি মই উপলব্ধি কৰালোঁ আপোনাক কাৰণ ইমান ভালকৈ কাম কৰিলেও আপুনিতো মোক সদায় গালিকে দি থাকে এদিনো ভাল মাত নিদিয়েই সেইকাৰণে আজি এইখিনি কৰিলোঁ মা আজি মই আপোনাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ ন কিন্তু মই সেইখিনি কৰিব বিচৰা নাছিলোঁ মইতো ঘৰৰ সকলো কাম ভালকৈ কৰোঁ যাতে আপুনি সুখত থাকে কিন্তু কি কৰিম আপুনিতো মোক দেখিবই নোৱাৰে সদায় গালি পাৰি থাকিব আজি সিটো কালি সিটো তেন্তে মই কি কৰিম মা
মাফ কৰি দে বোৱাৰী তই সঁচাকৈ গোটেই ঘৰখনৰ কাম কৰ তই এদিন কাম নকৰিলে গোটেই ঘৰখন খেলি মেলি হৈ গৈছে ঘৰ তোৰ বাহিৰে কোনেও চম্ভালিব নোৱাৰে মইতো দুটা কাম কৰোঁতে ভাগৰিয়ে পৰিলোঁ তোৰ প্ৰশংসা কৰাটো দূৰৰ কথা মইতো তোৰ বদনামহে গাওঁ এটা কামকে এইখন ঘৰৰ দুবাৰ তিনিবাৰ তোৰ সৈতে কৰাই থাকোঁ তথাপিতো তই হাঁহি মুখে থাক মোৰ বহুত ভুল হৈ গ'ল মোক মাফ কৰি দে বোৱাৰী আপুনি মোক মাফ নুখুজিব কাৰণ আপুনি মোতকৈ বহুত ডাঙৰ আৰু মই বিচাৰোঁ যে সদায় আপুনি মোৰ লগত ভালকৈ থাকে আপুনি মোক শাহু হিচাপে নহয় এগৰাকী মা হিচাপে সদায় মোৰ লগত থাকক আৰু যেতিয়া মই ভুল কৰোঁ তেতিয়া মোক গালি দিয়ক আৰু যেতিয়া মই ভাল কাম কৰোঁ তেতিয়া যাতে আপুনি মোক সদায় মৰম কৰে তুমি ঠিক কথা কৈছা বোৱাৰী তুমি সঁচাকৈ ঘৰখনত বহুত কাম কৰা মোক চোৱা চিতা কৰা ঘৰখনৰ সকলো কাম কৰা ভাবিতো তুমি কোনো আপত্তি নকৰা সদায় ঘৰখনত হাঁহি ধেমালিয়ে থাকা মই সঁচাই ভাগ্যৱান তোমাৰ নিচিনা যে এজনী বোৱাৰী পালোঁ মোক মাফ কৰি দিয়া বোৱাৰী মা আপোনাক মই কৈছিলোঁ নহয় মোক মাফ খুজিব নালাগে বুলি কাৰণ আপুনি মোতকৈ বহুত ডাঙৰ হয় কেৱল মোক আশীৰ্বাদ কৰক আৰু এতিয়া আপুনি আৰাম কৰক আপোনাৰ কাৰণে একাপ গাখীৰ চাহ বনাই আনোগৈ হ'ব বোৱাৰী হেল্ল' ঐ লিজা ওলালি নে আজি কলেজলৈ মিডিয়াৰ মানুহ আহিব নহয় সৰস্বতী পূজাৰ কাৰণে তোৰ মনত আছে নে বা আজি ইমান হাজুন কাচুন কৰিছো যে মা আজি সৰস্বতী পূজা নহয় কলেজত বোলে মিডিয়া আহিব এয়া আমি ওচৰ চাপিছোঁ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন কেইগৰাকীমান সুন্দৰী কাষলৈ আহকচোন আমি তেওঁলোকৰ মুখৰ পৰাই জানিবলৈ চেষ্টা কৰোঁ $100 বাইদেউ কম হ'ব নেকি $100 কি কালিলৈ ইমান কম ফটকা কিনিবি তই থা হ'ব দে মই এতিয়া যাওঁ মোৰ দেৰি হৈছে কোনে আনিলে বেটা কোনে আনি দিলে তোমাক এইটো হা কোনে আনি দিলে আন্টিয়ে আনি দিলে মণি তই আহিলি আৰু লগত সেয়া কোন বাইদেউ আহিলোঁ আৰু এয়া মোৰ ল'ৰা আজি স্কুল বন্ধ আছিলে কাৰণে ইয়াক লগতে লৈ আহিলোঁ হ'ব সোনকালে কামকেইটা কৰি ল